আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি গৰু বিহু আৰু গৰু বিহুৰ আপোনালোকক সকলোলৈকে শুভেচ্ছা জনাইছোঁ। গৰু বিহুৰ দিনাখনি আমাৰ অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে যে আমি 100 বিধ শাক খাওঁ। আমাৰ অসমীয়া সমাজত বিশেষকৈ প্ৰচলিত হৈ আহিছে 100 বিধ শাক আৰু এই 100 বিধ শাক খোৱাৰ কিছুমান মানে নিয়মো আছে আৰু 100 বিধ শাকে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পায় বুলি আমাৰ অসমীয়া সমাজত লোকবিশ্বাস আছে। গতিকে আজি ময়ো বুটলিবলৈ আহিছোঁ 100 বিধ শাক আৰু 100 বিধ শাক খোৱাৰ এটা নিয়ম আছে বুলি মই কৈছোঁৱে নহয় আপোনালোকক। 100 বিধ শাক হৈছে যেতিয়া নেকি তেল পিঠা পোৰা হয়, তেল পিঠা পুৰি পিনি যিখিনি অৱশিষ্ট তেল ৰখি যায় সেই তেলখিনি যেতিয়া নেকি 100 বিধ শাক ভাজি খোৱা হয় তেতিয়াহে বোলে সুফল পোৱা যায়। আৰু 100 বিধ শাক এনেকুৱা হৈছে মানে এনেকুৱা এবিধ শাক যি নেকি মেডিচিনৰ কাম কৰে, বসন্ত ৰোগৰ প্ৰতিষেধক হয়। আৰু আজিৰ দিনটোতে আমাৰ মানে আমলৈ টোপো ভাজি খোৱা হয়, সেয়াও হৈছে বসন্ত ৰোগৰ প্ৰতিষেধক। গতিকে আহক তেনেহ'লে ময়ো আজি 100 বিধ শাক বুটলি লওঁ আৰু আপোনালোককো দেখাওঁ। প্ৰথমতে লৈছোঁ এয়া হৈছে নৰসিংহ আগ আৰু এইফালে লৈছোঁ এয়া গৰিয়ালু আগ আৰু এইফালে এয়া লৈছোঁ কচু, ইয়াৰো আগ লৈছোঁ আৰু এইফালে হৈছে এয়া দেখিছেনে, এয়া হৈছে ডিমৰু আগ। আচলতে আপোনালোকেও গোটেইখিনি বস্তু মানে চিনি পোৱাখিনিহে ল'ব। আৰু লোকবিশ্বাস অনুসৰি এয়াও আছে যে যিকোনো এবিধ গছৰ মানে আগ খালেও আজিৰ দিনত মেডিচিনৰ কাম কৰে বুলি কয়, কিন্তু তথাপি আপোনালোকে নেখাব দেই। কিন্তু লোকবিশ্বাস মতে কয়হে, তথাপি আপোনালোকে নেখাব। এয়া হৈছে লচকচি, আৰু এয়া দেখিছেনে, এয়া হৈছে কপা বন আৰু এয়া হৈছে এগেৰুৱা। এইফালে লৈছোঁ এয়া হৈছে জপৰা আলু। আপোনালোকে জপৰা আলু চিনি পায়নে? এয়া হৈছে জপৰা আলুৰ পাত আৰু এইফালে লৈছোঁ এয়া ভাত কেৰেলা। এয়া ভাত কেৰেলা আগ। মই আজি এনেকুৱা এডোখৰ জেগা মানে নিজৰ বাৰীখনৰ এনেকুৱা এডোখৰ জেগালৈ আহিছোঁ য'ত নেকি সকলো শাকে এভেইলেবল হৈ থাকে আৰু 100 বিধ পাবলৈতো একেবাৰে সহজ। এয়া হৈছে বন, বিজলুৱা বন, এয়াও লৈ লৈছোঁ, এয়াও খায়। আৰু এয়া হৈছে সৰু চাকি টেঙেচি, এয়াও লৈ লৈছোঁ। আৰু এইফালে এয়া বিহলঙনি, এয়া বিহলঙনি এটা আগো লৈ লৈছোঁ। মুঠতে 100 বিধ হ'ব লাগে। আৰু আপোনালোকক জপৰা আলুজোপা দেখুৱাইছিলোঁ যে সম্পূৰ্ণ গছজোপা এয়া জপৰা আলু, এয়া দেখিছেনে, এইজোপা হৈছে সম্পূৰ্ণ গছজোপা জপৰা আলু গছ। এয়া লৈ লৈছোঁ। আৰু এয়া হৈছে শিমলু আলু। এই শিমলু আলু পাতো এটা লৈ লৈছোঁ। এইফালে ঢেকীয়া, এয়া ঢেকীয়াও লৈ লৈছোঁ। মানে সকলোখিনি মিলাই মেলি লৈ লওঁ তেনেহ'লে। বুটলি আছোঁ। এইফালে এয়া নুনি আগ, এইফালে এয়া দুৰুণ। এবিধ শাক ধুনীয়াকৈ ধুই পখালি এয়া আনিলোঁ। এইফালে পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ। বেলেগ বেছি একো বস্তু নিদিওঁ, যিহেতু শাক আৰু ঔষধি শাক, গতিকে ইমান বেছি কিবা কিবি দিয়াৰ কোনো প্ৰয়োজন নাই। এতিয়া শাকখিনি মই ধুনীয়াকৈ কাটি লওঁ আৰু এইফালে এইখিনি কাটি মেলি ল'লোঁ। এতিয়া এইফালে পিঠা বনাই থোৱা কেৰাহীখন পাতি লৈছোঁ। ইয়াত তাতে অকণমান তেল আছে, পিঠা বনোৱাৰ লগৰ তেল আছিলে আৰু এতিয়া এইখিনি গৰম হ'বলৈ দিম। এতিয়া তেলখিনি গৰম হ'ল, ইয়াতে পিঁয়াজ আৰু জলকীয়া এইখিনি দি লৈছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ, জলকীয়া আৰু পিঁয়াজখিনি। এতিয়া এইখিনি শাকখিনি দি ল'ম। আৰু লগতে হৈয়ে যাব আৰু একেবাৰে সোনকালে হৈ যাব, যিটো শাক হয় টাইমেই নালাগে। ইয়াতে এতিয়া দি লৈছোঁ অকণমান নিমখ আৰু দিছোঁ অকণমান হালধি।
আমাৰ এশবিধ শাকৰ ভাজি হ'ল যেহেতু এটা এবিধে শাক লৈছোঁ গতিকে অকণমানেই হ'ব এয়া হৈয়ে গ'ল এতিয়া বাঢ়ি লওঁ ঔষধ অকণমানেই যথেষ্ট এয়া আমাৰ এশবিধ শাক ৰেডি হৈ গ'ল